তো আজি মানে উপস্থিত হৈ গ'লো একেবাৰে নহ'বা নিচিন্তাকে কোনো উইদাউট প্লেন মানে দুলৰাজৰ ঘৰ দুলৰাজৰ আপোনালোকে চিনি পায় নমস্কাৰ দেৱালী দিনাখনে কালী পূজা যেতিয়া এখন দুলৰাজৰ ঘৰ উপস্থিত হ'লে গৈছিলোঁ মনোজ ভাই ঘৰৰ পৰা মই আহি আছিলোঁ ৰিটাৰ্ণ শ্বুট কমপ্লিট কৰি তো ইয়াতে দুলৰাজৰ ঘৰ ওচৰত বুলি ক'লে মই বহিবলগীয়া হ'ল ৱায়াৰিং কৰি আছিলোঁ ৱায়াৰিং কৰিলে এই যে কাৰেণ্টৰ মানে কামত ইমান টেলেণ্টেড বুলি ভবা নাছিলোঁ দেখিলোঁ আৰু ফটকাও বিজনেছ কৰে ল'ৰা চব আছে মানে আৰু সবচে ইউনিক বস্তু পালোঁ ইয়াত দেখিছে নাই এই যিটো বস্তু লগালে মই লগাম বুলি ভাবিছোঁ এইখনতো ইউটিউবৰ যিখন দিয়ে চিলভাৰ বটন আৰু এইখন ফটো কিন্তু এই যিখন ৱাল এইখন মানে মোৰ বহুত পচন্দ হৈছে তো মালিকনীক পচন্দ হয় নাই এখন এইখন কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে হে আচ্ছা দুইটা মিলি লগাইছা সেইকাৰণে ভাল লাগিছে এইখন মোৰ পচন্দ হৈছে আৰু এনেকুৱা মই একদম পক্কা বনাম বাকী কৈ দিয়া মোৰ ফলোৱাৰ্ছসকলৰ কাৰণে বিশেষকৈ ফেচবুকত বেছি চলাওঁ মই বিশেষকৈ ক'ব গ'লে যিসকলে মোৰ ফালৰ পৰা আহি চাইছে তেওঁলোকে দাদাক আগুৱাই যাবলৈ প্ৰেৰণা দিয়ক যাতে আগুৱাই যাওক বহুতখিনি আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগুৱাই যাবলৈ প্ৰেৰণা দিয়ক ধন্যবাদ ভাল লাগিলে এষাৰ কথা আছে নহয় ৰাইজে নখ জোকাৰিলে নৈ বয় আৰু আজিকালি যদি কোনোবাই ফলো চলো কৰি দিয়ে কাৰোবাৰ জীৱন সলনি হয় আৰু সেইকাৰণে হ'বও পাৰে ইয়াৰ নিচিনা মানুহক ভাল লাগে মানে কি সমাজৰ কাৰণে বহুত কাম কৰে মানে নৈতিকতা যি থাকে মানুহৰ মাজত নৈতিকতা আছে মানে চবচে ডাঙৰ কথা বহুত প্ৰমোচন কৰিছে কিন্তু প্ৰমোচনৰ কাৰণে যেনেকুৱা ধৰণৰ ডিমাণ্ড নাথাকে নাই মই প্ৰমোচন পইচা নলওঁ যাতে মোৰ তেলটো ভৰাই দিবি বাইকৰ বাছ মানে দিনটো কিবা এটা খাব পালে হৈ গ'ল ভাত পানী সেইটোতো লাগিবই সেইটো মানে তই ইউটিউব বা ফেচবুকক পেচা হিচাপে ইয়াৰ পৰা যে ইনকমে কৰিম বুলি ভবা নাই এইটো জাষ্ট ভাল লাগে চখ হয় নাই নহ'লে মই আজি বম নিবিকিলোহেঁতেন কাপোৰ নিবিকিলোহেঁতেন গুজৰাটৰ পৰা আনি আপোনাৰ ধৰক ক'ৰবাত গৈ কিনি কাম এটা নকৰিলোহেঁতেন ৱায়াৰিং নকৰিলোহেঁতেন মানে ধৰক এইটো এটা ফিল হয় ন এই ফিলটো পইচা দিলেও কিনিব নোৱাৰে এইটো ফিল মানে সেয়া অন্তৰৰ পৰা মানে যিটো অনুভৱটোৰ কাৰণে মানে ফিলিংছটো ল'বৰ কাৰণেহে কৰে কিন্তু ইনকম কৰিবৰ কাৰণে নিজৰ কৰ্তব্য কাম সদায় কৰি যায় ভাল লাগিলে লগ পাই তো আপোনালোকে ভিডিঅ' চাই থাকিব শেষলৈ কিন্তু মোৰ চবচে শেষৰ আকৌ এবাৰ কৈছোঁ মই ৱালখন ভাল লাগিলে আৰু কাৰোবাৰ যদি ভাল লাগে কণ্টেক্ট কৰিব দুলৰাজে এইখিনি ক'ত পায় এনেকুৱা পেপাৰ হয় এইখিনি আকৌ টাইলছ বুলি নাভাবিব দেই পেপাৰ হয় তো পেপাৰখিনি ক'ত পাই ঘৰত গৈ লগাই থৈ আহিব আৰু আপোনালোকে কণ্টেক্ট কৰিলে কিনিও দিব মোক কণ্টেক্ট কৰিলে হ'ব মোক কণ্টেক্ট কৰাই দিম টেনশ্যন ল'ব নালাগে দুলৰাজৰ ঘৰৰ পৰা বিদায় লৈ পোনে আহিলোঁ বগীবিললৈ দুজনমান লগৰ লগত আৰু বগীবিলত এনেকুৱা এখন ৰেষ্টুৰেণ্ট আছিল যিখন ৰেষ্টুৰেণ্ট 10টা বজাতো খোলা থাকে চাওঁ বলক বৰ্তমান আমি উপস্থিত হৈছোঁ এনেকুৱা এডোখৰ জেগাত যিডোখৰ নাম নাজানো মই গুমনাম জেগা এইফালে দেখিছে নদী ব্ৰহ্মপুত্ৰ নদী আৰু এতিয়া সময় হৈছে 10:49 মানে 11টা বাজিলে 11টা বজাত উপস্থিত আছোঁ বগীবিলৰ ইফালে এখন ঠাইত কোন আছে দেখিব চাব পাৰে আপোনালোকে ৰাহুল দাস বিশাল বিজি আছে মানে ফোনত কোম্পানী কামত তো গতিকে চাৰিওফালে চাউণ্ড বাজি আছে মানে লাগিব আৰু কপিৰাইট ক্লেইম গতিকে মই ভিডিঅ'টো আপলোড নিদিওঁ ডোন্ট টেক টেনশ্যন মানে পাৰ্চনেল যিসকলে হোৱাটছএপত আছে চাব পাৰিব ক্লেইম লাগিব যদিকে আপলোড নিদিওঁ হয় নাই স্মৃতি থাকিব কিন্তু অসমতো যে ইমান সময়লৈকে মানে খোলা থাকে সেইটো ইম্পৰ্টেণ্ট নাই মানে ডিব্ৰুগড়ৰ ফালৰ পৰা আহিলে দলংখন পাৰ হৈ নদী ইপাৰে একদম ব্ৰহ্মপুত্ৰৰ কাষত নজাৰা চাওক আপোনালোকে নজাৰা চাওক কিমান ধুনীয়া নজাৰা আমাৰ দলংটো দেখাই এইফালে চাওক এখন দলং বগীবিল দলং একদম কাষত এইফালে পানী তলতে আছে পানী একদম বুজি পালে কথাটো